নমস্কাৰ আনস্ক্ৰিপ্টেড উইথ আৰ্চিৰ এটা বিশেষ ভিডিঅ'লৈ আপোনালোক আটাইকে আদৰণি জনাইছোঁ। আজি মোৰ লগত কোনো নাই। আজি মই কথা পাতিম আপোনালোকৰ সৈতে। মই কিছু কথা ক'বলৈ বিচাৰিছোঁ। আচলতে বিভিন্ন সময়ত আপোনালোকৰ পৰা কিছু প্ৰশ্ন পাই আছোঁ আৰু এটা বছৰ হৈছে এটা জাৰ্ণিৰ, এটা বিশেষ যাত্ৰাৰ সৈতে মোৰ এবছৰ হৈছে। গতিকে ভাবিলোঁ আপোনালোকৰ সৈতে কথাখিনি পাতোঁ। আপোনালোকৰ মনত যিবোৰ প্ৰশ্ন আছে মই যত্ন কৰিম সেই উত্তৰসমূহ দিবৰ কাৰণে। বিষয়টো এক্সেছ কনচিয়াছনেছ বাৰ্চৰ লগত জড়িত। গতিকে তাৰ আগতে আপোনালোকক সুধি লওঁ, আশা কৰোঁ আটাই সকলো কুশলে আছে, ভালে কুশলে আছে আৰু মোৰো খুব ভাল। গতিকে বিষয়টোৰ সম্পৰ্কে ক'বলৈ যাওঁতে হয়তো আপোনালোকে ভাবিব যে কিয় মই এক্সেছ কনচিয়াছনেছৰ সৈতে জড়িত হ'লোঁ। প্ৰথম কুৱেশ্যনটো এইটো মই বিভিন্ন সময়ত পাই থাকোঁ। কিন্তু তাৰ আগতে মই আপোনালোকক এটা কথা সুধিব বিচাৰিছোঁ। আমি বাৰু আমাৰ জীৱনটোক লৈ বিভিন্ন সময়ত কিমান অসন্তুষ্ট হওঁ। চব আছে, বাহিৰৰ পৰা দেখাত সকলো থাকে, চব ঠিক ঠাককৈ থাকে, তাৰপিছতো কিবা এটা ৰেষ্টলেছনেছ থাকে, কিবা এটা এনেকুৱা লাগে যে আৰু কিবা কিবি লাগে, আমি এইটো পোৱা নাই, এনেকুৱা হোৱা নাই, বহুত কথা থাকে। আমি সকলোৱে তাৰপিছত ভাবোঁ যে মোৰ লগতহে চাগে এনেকুৱা হয়, মইহে নাপাওঁ চাগে বিচৰাবোৰ। আমি বহুত জাজমেণ্টেল হওঁ নিজক লৈ, আনক লৈতো হওঁৱেই, নিজক লৈও যে আমি কিমান জাজমেণ্টেল। আৰু আমাক একদম সৰুৰে পৰাই তেনেকুৱা ধৰণেৰেই আচলতে ডাঙৰ কৰা হয়। পৰিৱেশটোৱে তেনেকুৱা থাকে, এইটো নকৰিবা, তোমাক ভাল নেদেখিব, বা এইটো নিপিন্ধিবা, এনেকুৱা ধৰণৰ পৰিৱেশবোৰ আমি পাওঁ। খুব আনকাইণ্ড কিছুমান কথা ঘটি থাকে গোটেই পৰিৱেশত আৰু আমি সেইটোৱে গ্ৰহণ কৰোঁ। গতিকে কিছুমান থটছ, কিছুমান এনেকুৱা ধৰণৰ ইম'শ্যন আমি আমাৰ মাজত ধৰি ৰাখোঁ, যিবিলাকে আমাৰ প্ৰগ্ৰেছত সদায় বাধা দিয়ে। আচলতে বিগত বৰ্ষটোত আৰু তাৰ আগৰ সময়ছোৱাটো মই ইম'শ্যনেলি খুব এখন যুদ্ধত আছিলোঁ, যিটো সময়ক ক'ব পাৰি অকণমান পৰা নাছিলোঁ। ধৰিব নোৱাৰি মই, কাৰণ কামবোৰ কৰিয়ে থাকোঁ চব ধৰণেৰে। কোনেও মোক ধৰিব পৰা নাছিল যে মোৰ মাজত তেনেকুৱা এখন যুদ্ধ চলি আছে। আপোনালোকৰ নিশ্চয় হয় চাগে যে জীৱনৰ আটাইতকৈ যিজন মানুহক আমি ভাবোঁ যে এই মানুহজন আছে মানে একদম ছেফ, জীৱনত একো চিন্তা নাই। মোৰ দেউতাৰ লগত সম্পৰ্কটো মোৰ তেনেকুৱাই আছিলে। আৰু দেউতা ঢুকোৱাৰ পিছত মোৰ সময়খিনি অকণমান জটিল হৈ গ'ল। মই মানে কোনোবাখিনিত কয় ন, মানুহ একদম ব্ৰকেন হৈ যোৱাৰ নিচিনা হৈ গৈছিলোঁ, ভাগি গৈছিলোঁ ভিতৰি। কোনোবাখিনিত সঁচা কথা মানে পৰা নাছিলোঁ চম্ভালিব পৰিস্থিতিটো। আৰু সেইবোৰ সময়ত এনেকুৱা হয়, ইমান বছৰে, মই যিমান বছৰীয়া হ'লোঁ, মোৰ মনত থকাৰ পৰা যিমানবোৰ ভাল নলগা কথা আছিল, বিভিন্ন থাকে ন, বিভিন্ন বয়স অনুযায়ী মানুহৰ মনৰ মাজত তেনেকুৱা বহুত কথা থাকে। মোৰ এনেকুৱা হ'ল, বিভিন্ন সময়ত মনলৈ আহি থাকে, এনেকুৱা হৈছিল, তেনেকুৱা হৈছিল। কথাবোৰ মোৰ তেতিয়ালৈকে মই দেখোন কথাবোৰ পাহৰিব পৰা নাই, বা মই কথাবোৰ ৰিলিজ কৰিব পৰা নাই। আৰু খুব ব্যস্ত থাকোঁ। বহুত সময়ত মই নিজকেও কওঁ আৰু বহুতক কৈছোঁ যে কামবোৰ মোৰ কাৰণে থেৰাপিৰ নিচিনা। এতিয়া মানুহক কেতিয়া থেৰাপিৰ দৰকাৰ হয়? নিশ্চয় মনৰ মাজত কিছুমান বস্তু এনেকুৱা আছিল যিবিলাকে আজৰি সময় পালে বা নিজৰ বিষয়ে ভাবিলে অকণমান কষ্ট দিয়ে। গতিকে অল্টাৰনেটিভ কিবা এটা বাট বিচাৰি আছিলোঁ। ৰেকিক লৈছোঁ জীৱনত। ৰেকি 2018 চনৰ পৰাই ৰেকি কৰিছোঁ আৰু আই এম অলৱেজ গ্ৰেটফুল মোৰ গুৰু ডক্টৰ ৰূপাঞ্জলি সতনামীৰ ওচৰত। তেখেতৰ জৰিয়তে জীৱনৰ এটা বিশেষ দিশৰ সৈতে পৰিচিত হ'লোঁ, পোহৰ পোৱা বুলি যাক ক'ব পাৰি। তাৰপিছতো ৰৈ গৈছিল কিবা কিছু। এনেকুৱা হৈছিল যে মই ৰেকিও ভালকৈ কৰিব পৰা নাছিলোঁ। কৈছোঁৱেই নহয়, মনটো খুব বেয়া হৈ গৈছিলে আৰু কথাবোৰ মোৰ লগত খুব সহজভাৱে হোৱাও নাছিলে। গতিকে বাট এটা বিচাৰি আছিলোঁ। আৰু তেনেকুৱা সময়তে মই এক্সেছ কনচিয়াছনেছ বাৰ্চৰ সৈতে পৰিচিত হ'লোঁ। মোৰ বান্ধৱী পল্লৱী হাজৰিকাৰ প্ৰথমটো এক্সেছৰ ক্লাছ আছিলে। তেওঁ মোক মাতিছিল মেডিটেশ্যনৰ বিষয়ত কিবা অকণমান ক'বৰ কাৰণে। তেনেকেই মই গ'লোঁ আৰু আচৰিত কথা, মোৰ এনেকুৱা লাগিছিল এই মডেলিটিটো মই লোৱা উচিত। মোৰ ভাল লাগিছিল, এক অৰ্থতেই ভাল লাগিছিল।
কি পাইছিলোঁ, কি নাপাইছিলোঁ, প্ৰথম দিনাই মোৰ খুব ৰিলেক্স লাগিছিল। এই যে ষ্টাক হৈ আছিলোঁ ক'ৰবাত, খুব কিবা এটাই যেন মোক আবদ্ধ কৰি ৰাখিছিল, তাৰ পৰা যেন মই বহুতখিনি ওলাই আহিলোঁ। এনেকুৱা লাগিছিলে। আৰু মই ঠিক তেনেদৰে প্ৰথমটো ক্লাছৰ মই ষ্টুডেণ্ট আছিলোঁ। মই শিকিলোঁ এক্সেছ বাৰ্ছ। আৰু শিকাৰ পিছত মই কৈছোঁ নহয় এবছৰ হৈছে। সঁচাকৈ আজি সাধাৰণতে মই এনেকুৱা কথা ক'বলৈ নাহোঁ, কিন্তু আজি মই ক'বলৈ আহিছোঁ। আপোনালোকে সিদ্ধান্ত আপোনালোকৰ, বা আপোনালোকে কি ভাবে সেইটো সম্পূৰ্ণ আপোনালোকৰ দায়িত্ব। কিন্তু মই জানো যে আপোনালোক মোৰ একান্ত শুভাকাংক্ষী, আৰু আপোনালোকে মোৰ বিষয়ত জানিব বিচাৰে যে কিয় মই এইটো মডেলিটিৰ সৈতে জড়িত হৈছোঁ আৰু মই কি পাইছোঁ। প্ৰথম কথা হৈছে, মোক আটাইতকৈ আকৰ্ষণ কৰিলে কনচিয়াছনেছ শব্দটোৱে। আমি মানুহবিলাক খুব কম সময় আচলতে কনচিয়াছ হৈ থাকোঁ। আমাৰ এনেকুৱা হয়, কোনটো সিদ্ধান্ত ল'ম, কোনটো কি কৰিম, কোনটো বাটে যাম, কি কৰিলে ভাল হ'ব, আমাৰ গোটেই থটছবোৰ বহুত সময়ত ব্লাৰ হৈ যায়। এই ডিচাইচিভনেছটো আমাৰ বহুত সময়ত কমি থাকে। আমাৰ কনচিয়াছ ব্ৰেইনটো মানে অলপ বেলেগ ধৰণে আমি ইউটিলাইজ কৰি থাকোঁ। গতিকে মই আচলতে যিমান পাৰি সেই কনচিয়াছনেছটো বিচাৰিছিলোঁ। কাৰণ কৈছোঁৱেই মই খুব ইম'চনেলি ষ্টাক হৈ গৈছিলোঁ। গতিকে সেইখিনি সময়ত মোৰ কাৰণে খুব জৰুৰী হৈছিলে যে মই অন্ততঃ যিবিলাক থটছে মোৰ প্ৰগ্ৰেছটো মানে বাধা দি ৰাখিছে, মই সেই থটছবিলাক কিয় ৰিলিজ কৰিব পৰা নাই, কিয় ডিলিট কৰিব পৰা নাই, এই ভাৱবোৰ আহিছিলে। বহুত যত্ন কৰিছিলোঁ। আৰু এইটো হয়, মই বেচিকেলি খুব পজিটিভ মানুহ এজনী বুলি নিজক ভাবোঁ। মানে কি হয়, যিমান যি পৰিস্থিতি নহওক, মোৰ এটা বিশ্বাস সদায় থাকে যে ভাল হ'ব, মোৰ লগত কেতিয়াও বেয়া নহয়। এই বিশ্বাসটো কিয় নাজানো, ফ্ৰম মাই চাইল্ডহুড মই একেবাৰে সৰুৰ পৰাই এনেকুৱা আছিলোঁ। মায়ে সদায় কৈছিলে, কিবা খুব আৱেগিক আছিলোঁ, কিন্তু এটা ভৰসা আছিলে, যি হ'ব ভাল হ'ব। কেতিয়াবা এনেকুৱা হৈছিল, কিবা এটা ক'ৰবাত কৰিবলৈ গৈছোঁ, মই সৰুতে খুব কম্পিটিশ্যনবিলাকত জইন কৰিছিলোঁ, আৰু বিভিন্ন সময়ত মই যিমানলৈ পাৰোঁ মানুহৰ প্ৰতি সহযোগিতাৰ হাতখন আগবঢ়াইছিলোঁ। কেতিয়াবা ক'ৰবাত অকণমান আনৱান্টেড ছিটুৱেশ্যন হৈছিল, অকণমান কেতিয়াবা বেয়া লাগিছিল, কিন্তু মই সদায় এটা কথা কৈছিলোঁ, কিবা এটা ভালৰ কাৰণেই হৈছে নেকি, এনেকুৱা আছিলোঁ। গতিকে যেতিয়া মই এক্সেছ কনচিয়াছনেছ বাৰ্ছৰ সৈতে জড়িত হ'লোঁ, নিজে যেতিয়া মানুহক বাৰ্ছ দিলোঁ, প্ৰথম বাৰ্ছ ল'লোঁ, তাৰপিছত নিজে যেতিয়া দিয়া হ'লোঁ, মোৰ খুব প্ৰথম কথাটোৱেই হৈছিল, মই খুব লাইট ফিল কৰা হ'লোঁ। মানে এই যে মনটো ভাৰী ভাৰী লাগি আছিল, মই কামৰ মাজত ব্যস্ত থকা সময়খিনি ঠিকে থাকে, কিন্তু যিখিনি সময়ত মোৰ হাতত কাম নাথাকে, সেই সময়খিনি বৰ অসহ্যকৰ হৈ গৈছিল। আপোনালোকে মই নিজেই যিহেতু এইবিলাক অকণমান অধ্যয়ন কৰোঁ, মই বুজিব পাৰিছিলোঁ যে মোৰ এটা সাময়িক ডিপ্ৰেশ্যনৰ নিচিনা হৈছিল। আৰু মই সেই বিষয়টোক খুব বেছি প্ৰাধান্য দি থাকিব বিচৰা নাছিলোঁ। গতিকে মই এটা বাট বিচাৰি আছিলোঁ, আৰু আপোনালোকক আজি ক'ব পাৰোঁ যে এক্সেছ কনচিয়াছনেছ বাৰ্ছ আছিল মোৰ কাৰণে সেই বাটটো। মই লাইট ফিল কৰা হ'লোঁ। আৰু আচৰিত কথা, যিবোৰ বস্তু, যিবোৰ মেমৰিজ মই লগত ৰাখিব বিচৰা নাছিলোঁ, যিবোৰ কথাই মোক দিগদাৰি দি থকা হৈছিল বা দিগদাৰি দিয়ে বিভিন্ন সময়ত, প্ৰত্যেক মানুহৰ জীৱনত তেনেকুৱা থাকে, অকল যে মোৰ লগত থাকে তেনেকুৱা নহয় দেই। সেই বিষয়বিলাক আচৰিতভাৱে মানে কিবা ডিলিট হৈ যোৱাৰ নিচিনা হৈ গ'ল। মানে কিমান এক ধৰণৰ সকাহ, বুজাবলৈ দিগদাৰি। সাংঘাতিক ৰিলেক্স লাগে। আৰু যিবোৰ এতিয়া ধৰি লওক এনেকুৱা হয় যে মোৰ 4খন স্কুল আছে, আপোনালোকে জানেই। আণ্ডাৰ প্ৰিভিলেজ ল'ৰা ছোৱালীৰ কাৰণে 4খন স্কুল আছে, আৰু সেই 4খন স্কুল কেনেকৈ চলাই আছোঁ, এয়া একদম ইউনিভাৰ্চৰ কৃপা বুলিয়ে ক'ম। কাৰণ সম্ভৱ নহয় মোৰ নিচিনা মানুহজনীৰ কাৰণে কোনো ধৰণৰ বিশেষ চৰকাৰী সা সুবিধা নোহোৱাকৈ প্ৰায় 200 ল'ৰা ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰি আছে, আৰু বিভিন্নজনে সহযোগিতাৰ হাত আগবঢ়াই। ইটছ এ কাইণ্ড অফ মিৰাকল, এনেকুৱা হয়। কিন্তু তাৰ পিছতো যেতিয়া শিক্ষকসকলক দৰমহা দিবৰ সময়ত
টেনশ্যন হয় যেতিয়া স্কুলৰ কিবা এটা ইছ্যু আহে টেনশ্যন হয় বিভিন্ন টেনশ্যন মানে মোৰ এটা কথাই আছে যে মোৰ ভিতৰত কি চলি আছে মই দেখুৱাবলৈ একদম নিবিচাৰোঁ এই কথাটো মই খুব গুৰুত্ব সহকাৰে লওঁ যে নিজৰ সমস্যাৰ ভৰ আচলতে মানুহে নিজেই লোৱা উচিত আৰু নিজে ছল্ভ কৰা উচিত গতিকে টেনশ্যন বহুত আছিলে আৰু আচৰিতভাৱে বিগত এবছৰত মোৰ সেই টেনশ্যনবিলাকৰ যিটো তীব্ৰতা আছিলে এই তীব্ৰতাটো বহুত কমি গ'ল এই কিবা এটা হ'ব ঠিক হ'ব ডক্টৰ আশিষ নাৰায়ণ গাৰক লগ পালোঁ ফাউণ্ডেশ্যন কোৰ্চ কৰিবলৈ গৈ মুম্বাইত মানে চবেই কয় যে মেজিচিয়ান সঁচা কথা যিটো ভাইবছ মানুহজনৰ আছে মানে মানুহৰ জীৱনত তেখেতক লগ পোৱাৰ পিছত ফিল হয় যে ৱাই নেগেটিভিটি কিয় নেগেটিভিটিৰ কথা ক'ৰ পৰা আহে জীৱনটো ইমান পজিটিভ জীৱনটো ইমান ভাল ইমান আমি যি মেনিফেষ্ট কৰোঁ যি বিচাৰোঁ সেইবিলাকেই হৈ থাকে যদি ডক্টৰ আশিষে আচলতে সেই বাটটো অধিক দৃঢ়কৈ অধিক ভালকৈ আমাক দেখুৱাই দিলে ফাউণ্ডেশ্যন কোৰ্চ কৰাৰ পিছত বহুতে এতিয়া ফাউণ্ডেশ্যন কোৰ্চ কৰিছে সকলোৱে জানেই তেখেতসকলে যে ফাউণ্ডেশ্যন কোৰ্চ কৰাৰ পিছত মানুহৰ অৱশিষ্ট যিখিনি নেতিবাচকতা থাকে সেইখিনিও আঁতৰি যায় মই কৈছোঁ ষ্ট্ৰেছ হৈছিলে অলপ ডিপ্ৰেশ্যনৰ সমস্যা হৈছিলে এইবিলাকতো মোৰ একেবাৰে নোহোৱা হৈ থাকিলে এতিয়া মোৰ এক্সেছৰ ভাষাত ক'বলৈ গ'লে আমি যিটো কৈ থাকোঁ যে অল অফ লাইফ কামছ টু মি উইথ ইজ জয় এণ্ড গ্ল'ৰি জীৱনত ইজ কোনে নিবিচাৰে কওকচোন আপুনিও নিশ্চয় বিচাৰে যে কেতিয়াবা মানুহে কয় যে কষ্ট কৰিলেহে কিবা এটা হ'ব কিন্তু মই পাৰ্চনেলি স্মাৰ্ট ৱৰ্কত বিলিভ কৰোঁ হাৰ্ড ৱৰ্ক নহয় আমি খুব কেতিয়া পাৰিম সেইটো কৰিব যেতিয়া খুব কষ্ট কৰি এটা সময়ত ভাগৰি যোৱা যায় পোৱা নাযায় কিবা এটা বিচাৰি পোৱা নাযায় আৰু সেইটো যেতিয়া খুব সহজে ভালকৈ সন্মানজনকভাৱে পোৱা যায় তেতিয়া কিমান ভাল লাগে আৰু সঁচা কথা ক'বলৈ গ'লে মোৰ লগত সেইটোৱে হৈ আছে এতিয়া মই বহুত বস্তু অৰ্গেনাইজ কৰি ল'ব জনা হৈছোঁ আৰু যেতিয়া ভাবোঁ যে এইখিনি মই কৰিম সেইখিনি মই কৰোঁৱেই কৰিব পৰা হৈছোঁ আগতকৈ বেছি ভালকৈ কৰিব পৰা হৈছোঁ আৰু কৈছোঁ কিছুমান বস্তু ডিলিট হোৱাটো খুব জৰুৰী আছিল জীৱনৰ পৰা কিছুমান কথা ডিলিট হোৱাটো খুব জৰুৰী আছিল সেই কথাবোৰ ডিলিট হৈ গৈছে সেইটো আটাইতকৈ ভাল লগা কথা এতিয়া যিসকলে মোৰ ওচৰত বাৰ্ছ লয় মোৰ দিনটোত প্ৰায় এভাৰেজ 4গৰাকীমান আহে বাৰ্ছ ল'বৰ কাৰণে তেওঁলোকৰ ক্ষেত্ৰত সাংঘাতিক ধৰণৰ ৰিজাল্ট পাইছে কোনোবাই হয়তো বহুত দীঘলীয়া সময় ঔষধ লৈ আছিলে টোপনি নাহে ৰাতি শুব নোৱাৰে এতিয়া ধুনীয়াকৈ টোপনি গৈছে আৰু এনেকুৱা হ'ল বাৰ্ছ লোৱাৰ পিছত যেতিয়া দেখিলে যে তেওঁৰ নিজৰ সমস্যাবোৰ এনেকৈ সমাধান হৈছে তেওঁ মোৰ ওচৰত শিকিলে মই এগৰাকী এক্সেছ কনচিয়াছনেছ বাৰ্ছ ফেচিলিটেটৰ উইথ প্ৰেক্টিচনাৰ মই নিজে প্ৰেক্টিছো কৰোঁ আৰু মই শিকাওঁ গতিকে বিভিন্ন ছেক্টৰৰ বিভিন্ন ফিল্ডৰ মানুহে মোৰ ওচৰত এক্সেছ বাৰ্ছ শিকিছে আৰু তেওঁলোকে নিজৰ জীৱনবিলাকৰ নিজৰ ৱেলবিঙৰ ক্ষেত্ৰত ইমান সুন্দৰ ৰিজাল্ট পাইছে হেল্থৰ ক্ষেত্ৰত মেণ্টেল হেল্থ ফিজিকেল হেল্থ দুয়োটা দিশৰ ক্ষেত্ৰতে সাংঘাতিক ভাল ৰিজাল্ট পাইছে আৰু মই নিজেতো পাইছোঁ মই কৈছোঁৱেই জীৱনটো ইজ হৈ গৈছে আৰু সকলোতকৈ ভাল লগা কথাটো হৈছে ফৰগিভনেছ মানে মানুহৰ প্ৰতি যে মানুহে কিবা এটা কথা কৈছে মই তেওঁৰ ঠাইত ৰৈ আগৰ পৰাই মোৰ এটা কথা আছিল যে মই ভাবোঁ তেওঁ বা কি পৰিস্থিতিত পৰি মোক এনেকৈ ক'লে কাৰণ চাওক জীৱনটো কাৰো এনেকুৱা নহয় যে কোনেও বেয়াকৈ নকয় কোনেও ইল ট্ৰিট নকৰে কেতিয়াও নহয় হয় কিন্তু সেই তেনেকুৱা হোৱাৰ পিছত যদিও ফৰগিভ কৰোঁ মনটোত অকণমান দুখ লাগিছিল যে মইতো এইটো ডিজাৰ্ভ নকৰোঁ মোৰ লগত কিয় এনেকুৱা হ'ল এতিয়া এনেকুৱা হৈ গ'ল আমাৰ এক্সেছৰ ভাষাত ইণ্টাৰেষ্টিং পইণ্ট অফ ভিউ তেওঁৰ পইণ্ট অফ ভিউটো মই গ্ৰহণ নকৰোঁ মই গ্ৰহণ নকৰাতেতো শেষ হৈ যায় তেওঁ যি ক'লে মই গ্ৰহণ নকৰিলেই হৈ যায় তেনেকুৱা ধৰণে কথাবিলাক ল'ব পৰা হ'লোঁ আৰু আমাৰ যিবিলাক ষ্টেটমেণ্ট আছে ষ্টেটমেণ্টবিলাকৰ সাংঘাতিক শক্তিশালী প্ৰভাৱ আছে বিভিন্ন সময়ত সেই ষ্টেটমেণ্ট মাতিছোঁ কেতিয়াবা এনেকুৱা হৈছে পৰিস্থিতি এনেকুৱা হৈছে ইফালে পৰা কিবা এটা আহিছে ইফালেও কিবা এটা কৰিব লগা হৈছে সেইবোৰ সময়বিলাকত নিজকে কাম এণ্ড কম্প'জ কৰি ৰাখি কোনটো কাম মই আগতে কৰিম সেই সিদ্ধান্তটো ল'ব পৰাৰ যিটো ক্লেৰিটি সেই ক্লেৰিটিটো কিন্তু আফটাৰ এক্সেছ মই খুব বেছি ভালকৈ পাইছোঁ আৰু
মই কৈছোৱেই যে মানুহৰ জীৱনটোত এইবিলাক থাকিবই মানে নিবিচৰা ঘটনা কিছুমান ঘটিবই নিবিচৰা কিছুমান পৰিস্থিতি মানুহৰ জীৱনত আহিবই কথাটো যে হাউ টু ৰেছপন্স কেনেকুৱাকৈ আমি সেই পৰিস্থিতিটোৰ প্ৰতি আমাৰ সঁহাৰি কেনেকুৱা ধৰণৰ হ'ব এক্সেছ শিকি লোৱাৰ পিছত সঁচা কথা ক'বলৈ গ'লে মই খুব ভালকৈ জনা হ'লোঁ যে একচুৱেলি এই পৰিস্থিতিটোত মোৰ যিটো এৱাৰনেছ কেনেকুৱা হ'ব মোৰ সজাগতাটো কেনেকুৱা হ'ব মই কেনেকুৱা ধৰণে ৰিয়েক্ট কৰা উচিত মই খুব ভালকৈ বুজি পোৱা হৈছোঁ আৰু তাৰ সমানে সমানে বিভিন্ন দিশত কেতিয়াবা মানুহৰ এনেকুৱা চিটুৱেশ্যন হয় ফিনান্সিয়েল ব্লকেজ বহুত আপোনালোকেতো জানে বহুত সময়ত হয় চব মানুহৰ হয় এতিয়া এনেকুৱা হৈ গৈছে চব ঠিক হ'ব এইখিনি হৈছে এইখিনিৰ পিছত খুব সোনকালে চব ঠিক হ'ব আৰু চব ঠিক হৈ যায় মেনিফেষ্টেশ্যন পাৱাৰটো খুব ষ্ট্ৰং হৈ যায় মোক ওচৰৰ পৰা যিসকলে পাইছে জানেই মই বিভিন্ন সময়ত মই বহুত লিখোঁ মই জাৰ্নেল বহুত মেইনটেইন কৰোঁ মই সাংঘাতিক ধৰণে মেনিফেষ্টেশ্যনত বিলিভ কৰোঁ মেনিফেষ্টেশ্যন কৰোঁ আপোনালোকে বিশ্বাস নকৰিব ৰিচেণ্টলি 11/11 পৰ্টেল যিটো হ'ল মই 11/11ৰ দিনাখন যেতিয়া মেনিফেষ্টেশ্যন কৰিছোঁ উইদিন 2 days মোৰ দুটা মেনিফেষ্টেশ্যন হৈ গৈছে মই লগে লগে কৈছোঁ মোৰ লগত ভণ্টি এজনী আছিলে মই তাই কৈছোঁ চোৱা মোৰ হৈ গ'ল এই দুটা হৈয়ে গ'ল এই যিটো কথা যে মনত ভাবিলেই কথাবিলাক হৈ গৈ আছে এই এবছৰে মই এই কথাটো বহুত ডিপলি ফিল কৰিছোঁ এণ্ড আই এম ৰিয়েলি গ্ৰেটফুল টু এক্সেছ কনচিয়াছনেছ বাৰ্ছ 1990ত গেৰী ডগলাছে আমাৰ ফাউণ্ডাৰ গেৰী ডগলাছে যেতিয়া এক্সেছ কনচিয়াছনেছ বাৰ্ছ আৱিষ্কাৰ কৰিছিল তাৰ পিছৰ পৰা এতিয়া মোৰ দেন 100 কাণ্ট্ৰিত এইটো চলি আছে বিভিন্ন ঠাইৰ মানুহে আজি অসমতে চাওক কিমান আগ্ৰহেৰে মানুহে লৈছে যদি তেওঁলোকে ফলাফল নাপায় নিশ্চয় নল'লেহেঁতেন চাগে আৰু মই নিজৰ ক্ষেত্ৰত সঁচাকৈ খুব মোৰ ভাল লাগে যে বহুত কথা চিজিল হৈ গৈছে ভবা ধৰণৰ কথাবিলাক হ'বলৈ লৈছে আৰু যিবোৰ কথা মেনিফেষ্ট কৰোঁ সেই মেনিফেষ্টেশ্যনৰ পাৱাৰটো বহুত বাঢ়ি গৈছে বহুত ষ্ট্ৰং হৈছে গতিকে সেইকাৰণে আজি এবছৰে এক্সেছৰ সৈতে থাকি মই যিখিনি মানুহক বাৰ্ছ দিছোঁ তেওঁলোকৰ ফিডবেক মই এইটো মোৰ কেতিয়াও অভ্যাস নাই যে মই সুধিম বা আপোনালোকৰ সন্মুখত তেওঁলোকৰ সেই কথাবিলাক তেওঁলোকৰ সেই প্ৰাইভেচিখিনি মই কেতিয়াও কৰিব নিবিচাৰোঁ কিন্তু তেওঁলোকে নিজেও কয় আৰু তেওঁলোকৰ লগত যেতিয়া মই পাৰ্চনেলি কথা পাতোঁ তেওঁলোকে যেতিয়া কয় এইখিনি হৈ গৈছে ইমান ভাল লাগে গতিকে এই মডেলিটিটো মই হোল হাৰ্টলি গ্ৰহণ কৰিছোঁ আৰু মই যেতিয়ালৈকে পাৰোঁ মই এয়া কৰি যাবলৈ যত্ন কৰিম আৰু তাৰ সমানে নানামুনিৰ নানামত থাকিবই সেই কথাখিনিৰ প্ৰতিও মোৰ সদায় শ্ৰদ্ধা থাকিব যিসকলে গ্ৰহণ কৰা নাই মই কেতিয়াও সেইটো ইম্প'জ কৰিবলৈ নাযাওঁ কোনেও যোৱাটো উচিতো নহয় কিন্তু মই যিটো পাইছোঁ সেইটো নোকোৱাকৈ থকাটোতো উচিত নহয় গতিকে মোৰ ক্ষেত্ৰত এক্সেছে সকলো দিশত সলনি কৰিছে মোক সোধে কেনেকৈ ইমান ৱেইট লছ হ'ল কেনেকৈ এনেকুৱা চেঞ্জ হৈছে মইতো ক'ম এক্সেছৰ কৃপা মই হাঁহি মাৰি কওঁ কাৰণ মানুহৰ মই ক'লোৱেই নহয় যিটো আপুনি বিচাৰে সেই ধৰণেৰে আপোনাক আচৰণ কৰিব পৰাকৈ এক্সেছে আপোনাক গঢ়ি তোলে এতিয়া কথা হৈছে বোলে এক্সেছ বাৰ্ছ কৰি আছোঁ মই একো নকৰিলেও হ'ব তেনেকুৱা কথা নাই আপোনাক সেই বাটটো দেখুৱাই দিয়ে আপোনাৰ সেই কনচিয়াছনেছটো আনি দিয়ে মই যদি বহি ভাবিছোঁ যে মই ক্ষীণাব লাগে আৰু সমানে মোৰ ডায়েটো একদম ক্ষীণোৱাৰ বিপৰীতে গৈ আছে তেতিয়া মই নিক্ষীণাওঁ গতিকে মই মোৰ মনটোক সেইধৰণে বান্ধিব পৰা সেইধৰণে মনটোক প্ৰস্তুত কৰিব পৰাকৈ মই সিমানখিনি মানে সফল হৈ পৰিছোঁ আৰু তাৰ সমানে যিবিলাক আঁচনি লৈ আছিলোঁ সেই আঁচনিবিলাকো খুব সুকলমে হৈ গৈ আছে গতিকে মোৰ ক্ষেত্ৰত যদি এক্সেছে ইমান কাম কৰিছে নিশ্চয় আপোনাৰ ক্ষেত্ৰতো কৰিব কিন্তু তাৰ কাৰণে এটা কথা সদায় লাগিব আপুনি যদিহে ভাবে
যে আপুনি এক্সেছ শিকিলে একদম চব পইচা পাতি ধেৰ হ'ব, চব ভাল হৈ যাব আৰু আপুনি একো নকৰাকৈ হ'ব, সেইটো একদম নহয়। আপোনাক বাটটো দেখুৱাই দিব, আপুনি সেই বাটে গৈ থাকিব। গতিকে মই আটাইকে ধন্যবাদ জনাইছোঁ যিসকলে খুব আগ্ৰহ কৰিছিল জানিবৰ কাৰণে মোৰ ক্ষেত্ৰতনো এক্সেছে কি কি কৰিলে। তেওঁলোকৰ এইখিনি কথা ক'বলৈ পাই মই খুব ভাল লাগিছে আচলতে। আৰু এক্সেছে এই ধৰণেৰে সকলোৰে জীৱনটো যিসকলে লৈছে বহুত ক্ষেত্ৰত সদৰ্থক পৰিৱৰ্তন আনিছে, ইতিবাচক কৰিছে। ইতিবাচক শব্দটো বৰ গুৰুত্বপূৰ্ণ জীৱনৰ কাৰণে, জানেনে? আমি সৰু সৰু কথাতে আমি বৰ নেগেটিভ হৈ যাওঁ। নেতিবাচক দিশটোৱে আমাক পটককৈ টানি লৈ যায়। কিন্তু সকলো পৰিস্থিতিৰ পিছতো জীৱনমুখী হৈ থকা, ইতিবাচক হৈ থকা, জীৱনক হোল হাৰ্টলি ভাল পাব পৰাকৈ এক্সেছে আমাক প্ৰস্তুত কৰি তুলিছে। আৰু এই মডেলিটিটোৱে খুব সহজ ভাষাত ক'বলৈ গ'লে মেজিক ক্ৰিয়েট কৰি আছে বহুত সময়ত। আমাৰ মনবিলাকত অনৰ্থক যিবিলাক ভাৱ আছিলে সেই ভাৱবোৰ আঁতৰাই দিছে। আমাৰ যিটো আমাৰ আপোনালোকে থুলমূল কথাখিনি বোধ কৰোঁ জানেই, আমাৰ 32টা পইণ্টছ, মূৰৰ 32টা পইণ্টছত টাচ কৰা হয়, একদম লাইট এটা টাচ কৰা হয়। আৰু তাৰ ফলত আমাৰ যিবিলাক ব্লকেজ থাকে বা আমি যিবিলাক আনহেল্ডি থটছ লৈ থাকোঁ সেইবিলাক খুব ধুনীয়াকৈ ডিলিট হৈ যায়, নোহোৱা হৈ যায়। আৰু সেই কথাটো প্ৰেক্টিকেলি নিজৰ জীৱনত পাইছোঁ কাৰণেহে আপোনালোকক ক'ব পাৰিছোঁ। মোক যিসকলে জানে, মোক যিসকলে বিশ্বাসত লয়, তেওঁলোকে নিশ্চয় এটা কথা জানে যে মই এনেই কিবা এটা কেতিয়াও নকৰোঁ। গতিকে মই খুব বিশ্বাস, আস্থা আৰু প্ৰেক্টিকেলি যিখিনি ৰিজাল্ট পাইছোঁ তাৰপিছত মই এক্সেছৰ সৈতে আছোঁ আৰু এক্সেছৰ সৈতে নিশ্চয় থাকিম। আপোনালোকে যদি এক্সেছ বাৰ্ছ শিকিবও বিচাৰে, মই মোৰ গুৱাহাটীৰ চেম্বাৰত শিকাওঁ বা অসমৰ বিভিন্ন ঠাইলৈ মই গৈছোঁ, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, তেজপুৰ, বিভিন্ন ঠাইলৈ গৈছোঁ। আপোনালোকে যদি শিকিবও বিচাৰে, আপোনালোকে জনাব। বাৰ্ছ যদি ল'ব বিচাৰে, মোৰ ইয়াতে চেম্বাৰ আছে, ইয়াতে বাৰ্ছ ল'বলৈও আহিব পাৰে। মোৰ ইতিমধ্যে ডেছক্ৰিপশ্যনত মোৰ ফোন নম্বৰ দিয়া আছে, আপোনালোকে যোগাযোগ কৰিব পাৰে। মই এটা কথাই জানো, শেষত এইটোৱেই ক'ম যে আমি যি পৰিস্থিতি নহওক, আমাৰ কাৰণে এই লাইটনেছটো বৰ জৰুৰী। কিমান আৰু জীৱনটোত ভৰ ল'ব কওকচোন? আমাৰ জীৱনত কিমান বিভিন্ন ধৰণৰ ষ্ট্ৰেছ থাকে, এংজাইটি থাকে, সৰু সৰু কথাত আমি কিমান ভাগি পৰোঁ। ডাঙৰ কথাবোৰ আছেই, তাৰ পিছতো মানুহ জীৱনমুখী হৈ ৰ'বলৈকে বিচাৰে, কেতিয়াবা ঠাউনি নাপায়, কেতিয়াবা বাট বিচাৰি নাপায়। গতিকে এক্সেছ কনচিয়াছনেছ বাৰ্ছ যিসকলে আদৰি লৈছে তেওঁলোকৰ কাৰণে জীৱনটো সঁচাকৈয়ে আচৰিত ধৰণৰ এক আচৰিত ধৰণৰ এক জয়ফুল কথা হৈ পৰিছে। আৰু এই কথাটো অকল মই কোৱা নাই, আপোনালোকে এক্সেছ বাৰ্ছ যিসকলে প্ৰেক্টিছ কৰিছে তেখেতসকলৰ সৈতে কথা পাতিলেও গম পাব। আৰু গোটেই বিষয়টোৱে হৈছে দূৰৰ পৰা কিবা এটা কৈ থকা আৰু বিষয়টোৰ সৈতে জড়িত হৈ কিবা এটা কোৱাৰ মাজত বহুত পাৰ্থক্য আছে। মই আজি এবছৰ হ'ল এই যাত্ৰাটোৰ সৈতে, আৰু সঁচাকৈ সাংঘাতিক ধৰণৰ সাংঘাতিক ধৰণৰ জয়ফুলনেছৰ সৈতে মই আছোঁ। মোৰ খুব ভাল লাগিছে আৰু মই বিশ্বাস কৰোঁ বৰ্তমান সময়ত এটা ভাল লগা জীৱন আগবঢ়াই নিবৰ কাৰণে, ইতিবাচকভাৱে জীৱনটোক আগবঢ়াই নিবৰ কাৰণে আৰু নিজৰ প্ৰতি, নিজকে জনাৰ প্ৰতি, নিজকে ভাল পোৱাৰ প্ৰতি আগ্ৰহী প্ৰতিজনৰ কাৰণে এক্সেছ কনচিয়াছনেছ বাৰ্ছ সঁচাই এক অতুলনীয় মডেলিটি। আৰু এই মডেলিটিয়ে সেই ছেটিছফেকশ্যন, সেই পূৰ্ণতা আপোনাক নিশ্চয় দিব। থেংক ইউ।